তো হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, যিটো বম্বলনি বহুত ট্ৰেণ্ডিঙত চলি আছে। আৰু আপোনালোকে দেখিব পাৰিছে মই চকলেট আৰু ব্লুবেৰী ফ্লেভাৰত আপোনালোকক বনাই দেখাম। আৰু মাত্ৰ 5টা সামগ্ৰী দি মই ৰেচিপিটো বনাই দেখাইছোঁ। আপোনালোকে ইজি ঘৰতে বনাব পাৰিব আৰু দোকানত চেল কৰিবও পাৰিব। আপোনালোকে যদি নাজানে ইজি বম্বলনি বনাব, তেনেহ'লে মোৰ ভিডিঅ'টো চাওক, আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। আৰু আটাইক মই আপোনালোকক ফালি দেখা চলিছে কিমান ছফ্টনেছ, চাওক কি ধুনীয়া ওলাইছে। তো খায়ো বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মাত্ৰ 5টা সামগ্ৰী মই বনাই দেখাইছোঁ। গোটেই ভিডিঅ'টো আপোনালোকে চাওক গোটেই। আৰু যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকক কেনেকুৱা ৰেচিপি লাগে মোক ক'ব, মই জল্দি শ্বেয়াৰ কৰিব বিচাৰিম, শ্বেয়াৰ কৰি দিম আপোনালোকৰ ওচৰত। আৰু যদি আপোনালোকে চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, আমাক বম্বলিনী বনাবলৈ আমাক 5টা সামগ্ৰী লাগিব, যিটো মই আপোনালোকক কৈছিলো। 5টা সামগ্ৰী যেনে গাখীৰ লাগিব, ড্ৰাই ইষ্ট লাগিব, আৰু যিটো আনচল্টেড বাটাৰ নাথাকিলে অইল দিলেও হ'ব বা নৰ্মেল চল্টেড বাটাৰ দিলেও হ'ব, আৰু চেনি লাগিব আৰু ময়দা লাগিব। এই 5টা সামগ্ৰীটো মই আপোনালোকক ধুনীয়াকৈ বনাই দেখাম। তো গাখীৰ দেখিছে মই প্ৰথমে গাখীৰ ঢালিছো 840 গ্ৰাম, আৰু মই এইটো 20 পিচৰ মিক্সিং কৰি আছো, মানে 25-30 পিচ আহিব মই যিটো মিক্সিং কৰি আছো। আপোনালোকক মই 1 কেজিৰ মিক্সিং ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ধুনীয়াকৈ বনাব পাৰিব। আৰু তাৰ পৰা আপোনালোকে ডিভাইড কৰি কম বেছিও বনাব পাৰিব। তো প্ৰথমে দেখিছে মই 840 গ্ৰাম নৰ্মেল যিটো গাখীৰ দিলো। তাৰ পাছত দেখিছে মই চুগাৰ, যিটো নৰ্মেল চুগাৰ আহে, সেই চুগাৰটো মই 175 গ্ৰাম দিছো। তো আপোনালোকে মনত ৰাখিব, প্ৰথমে গাখীৰ আৰু চুগাৰটো মিক্সিং, মানে চুগাৰটো গলিবলৈ প্ৰথমে গাখীৰ আৰু চুগাৰটো ঢালি মিক্সিং কৰিব লাগিব। আৰু যদি আপোনালোকৰ তাত এনেকুৱা মেচিন নাথাকে, নৰ্মেল আপোনালোকে হাতে যেনেকে আটা মাৰা নিচিনাকেও ধুনীয়াকে মিক্সিংটো কৰিব পাৰিব। কোনো মেচিন নালাগে, আপোনালোকে মেচিন নোহোৱাকেও বনাব পাৰিব যদি ঘৰত বনায়। তো তাৰপাছত দেখিছে মই মিক্সিংটো অন কৰিছো, অন কৰি তাৰপাছত 35 গ্ৰাম ড্ৰাই ইষ্ট দিছো, আৰু ড্ৰাই ইষ্টটো দি পেলাই আকৌ মই মেচিনটো ঘূৰাইছো। তাৰপাছত মই বাকী সামগ্ৰীখিনি ৱেট কৰিম। আৰু আপোনালোকে মনত ৰাখিব, বস্তুখিনি ঢালি প্ৰথমে ঘূৰাই থাকিব, যাতে আপোনালোকৰ চেনিটো মিক্সিং হয়। বা যদি হাতে বনায় তেনেহ'লে আপোনালোকে তিনিটা বস্তু মিক্স কৰি হাতে ধুনীয়াকে ভাত বা এখন চামুচ লৈ ধুনীয়াকে এটা বৌলত ঢালি ধুনীয়াকে মিক্স কৰিব লাগিব। যেতিয়া আপোনালোকৰ চেনিটো মিক্স হৈ যাব, তাৰ পাছত ময়দা এড কৰিব। আৰু মনত ৰাখিব, হাতে মিক্স কৰিলে মানে অলপ কষ্ট হ'ব, কিন্তু আৰু বেছি ভাল আহিব আপোনালোকে যদি ধুনীয়াকে মিক্সিং কৰে। তো দেখিছে মই ধুনীয়াকে মিক্সিংটো অন কৰি পেলাই এফালে মই ময়দা 1 কেজি 400 গ্ৰাম লৈছো। তাৰ পাছত মই আনচল্টেড বাটাৰ, যিটো আপোনালোকে দেখিছে মই সেইটো ধুনীয়াকে কাটিং কৰিছো। কাটিং কৰি মই 145 গ্ৰাম দিছো ধুনীয়াকে। 140 গ্ৰাম লাগে, 5 গ্ৰাম এটা এক্সট্ৰা হৈছে, কোনো প্ৰব্লেম নাই। আৰু 1-2 গ্ৰাম এক্সট্ৰা ঢালিব পাৰে, কোনো প্ৰব্লেম নহয়। তো দেখিছে মোৰ ধুনীয়াকে মিক্সিং হৈ আছে, আৰু চেনিটো পাই ধুনীয়াকে মিক্সিং হৈ গ'ল। হৈ যোৱাৰ পাছত মই ইয়াত ময়দাখিনি ধুনীয়াকে এড কৰি দিছো। আৰু আপোনালোকক মই মিক্সিংটো কেনেকে কৰিব লাগে সেনেকে মই গোটেই মিক্সিংটো আপোনালোকক দেখাই দিম। তো দেখিছে প্ৰথমে মই শ্ল' অন কৰিছো, কিয়নো যদি মই ফাষ্ট অন কৰি দিওঁ গোটেই ময়দাখিনি উৰি যাব। আপোনালোকে যদি হাতে মিক্সিং কৰে, লাহে লাহে ময়দাখিনি ঢালিব বৌলত। প্ৰথমে চেনি ল'ব, বৌল এটাত চেনি লৈ তাতে গাখীৰ দি ধুনীয়াকে চামুচ এখনে মিক্সিং কৰিব। মিক্সিং কৰি তাৰ পাছত চেনিটো গলাৰ লগে লগে ময়দাখিনি ঢালি হাতে ধুনীয়াকে মিক্সিং কৰিব। মিক্সিং হোৱাৰ পাছত অলপ টাইম ময়দাখিনি মিক্সিং হোৱাৰ পাছত যিখিনি বাটাৰ আপোনালোকে জুখি ৰাখিব, বাটাৰখিনি ধুনীয়াকে দি পেলাই মই ফ্ৰিজত দি থৈছিলো বাটাৰখিনি, সেইটো কাৰণে মোৰ অলপ বাটাৰটো টাইট আছে। আপোনালোকে নৰ্মেল মিক্সিং কৰাৰ আগতে বাটাৰখিনি বাহিৰত উলিয়াই ল'ব। আপোনাৰ বাটাৰখিনি যেতিয়া ক্ৰীম টাইপৰ হৈ যাব, তেতিয়া দি দিব। লগতে আপোনালোকে হাতে মিক্সিং কৰিব পাৰিব। আপোনালোকক হাতে কেনেকে মিক্সিং কৰিব লাগে, যাৰ তাত মেচিন নাই তেওঁলোকে হাতে কেনেকে মিক্সিং কৰিব লাগে সেইটো মই ধুনীয়াকে আপোনালোকক বুজাই দিছো। তো দেখিছে মই প্ৰথম ময়দাখিনি ঢালিলো, ময়দাখিনি অকণ টাইট হোৱাৰ লগে লগে মই বাটাৰখিনি দি দিলো। বাটাৰখিনি ড'টোত মিক্স হোৱাৰ লগে লগে আপোনালোকৰ ড'টো ৰেডি হৈ যাব, মানে ধুনীয়াকে আপোনালোকৰ মিক্সিংটো হৈ যাব। আৰু তাৰ পাছত সেইফালে মই মিক্সিংটো মানে লাহে লাহে ঘূৰাই দিছো, মেচিনটো ঘূৰাই অন কৰি থৈছো। এইফালে মই দেখিছে এখন ট্ৰে লৈছো, ট্ৰেখনত মই স্কুৱাৰ শ্বেপত বাটাৰ পেপাৰ কাটি লৈছো। ধুনীয়াকে বাটাৰ পেপাৰখিনি মই বহাই দিছো। আপোনালোকেও মিক্সিংটো হোৱাৰ আগতে ধুনীয়াকে বাটাৰ পেপাৰখিনি দি দিব, আৰু লগে লগে আপোনালোকে বনাব পাৰিব, কোনো প্ৰব্লেম নহয়। আৰু যদি আপোনালোকে অলপ টাইম থব পাৰে, যেনে আধা ঘন্টা আপোনালোকে যদি থব মন কৰে, তেনেহ'লে মিক্সিংটো কৰি আধা ঘন্টা আপোনালোকে থৈ দিব ধুনীয়াকে ওপৰত ৰেপিং কৰি। আৰু দেখিছে মই বাটাৰ পেপাৰখনৰ তলতো অকমান অইল দিছো, আৰু ওপৰতো মই ধুনীয়াকে পেপাৰকেইখন বহাই তাতো মই অলপ অইল দিছো, যাতে ফ্ৰাই কৰা টাইমত যাতে বম্বলনিটো ধুনীয়াকে ওলাই আহে। সেইটো কাৰণে মই ধুনীয়াকে বাটাৰ পেপাৰ দিছো। আৰু বাটাৰ পেপাৰ এইকাৰণে দিব লাগে যে উঠাবলৈ ভাল হয়। তাৰপিছত মিক্সিংটো মোৰ ধুনীয়াকে হৈ গ'ল।
আপোনালোকক দেখাই দিছো থিকনেছটো কেনেকৈ ৰাখিব চাওক গোটেই মিক্সিংটো কৰাৰ পাছত আপোনালোকৰ ডোটো ইমান ধুনীয়াকে আপোনালোকৰ হ'ব যেতিয়াহে মানে যেতিয়া চাইনিংটো আহিব তেতিয়াহে আপোনালোকে মেচিনটো অফ কৰিব বা হাত দি ঘূৰোৱাটো বন্ধ কৰিব তাৰ পাছত আপোনালোকে অকমান তলত অইল ধুনীয়াকে ব্ৰাছ কৰি তাৰ পাছত ডোটো তাত দি পেলাই আৰু কাট কৰিলে হ'ল আপোনালোকৰ যিমান সাইজ লাগে তেনেকুৱা সাইজ কৰিব পাৰে মই ডেইলি বনাই থাকোতো মোৰ আন্দাজ আছে সেইটো কাৰণে মই হাতে মোৰ সাইজটো মই ধুনীয়াকে লৈ লৈছো মোৰ এই সাইজটো 100 গ্ৰামৰ আৰু পুৰা 100 গ্ৰাম আহে মানে ফিলিং দিয়াৰ পাছত মই টোটেল 85 গ্ৰাম মই ডো বনাও মানে ৰাউন্ড কৰো আৰু তাৰ ভিতৰত মই 15 গ্ৰাম 20 গ্ৰামৰ মই ফিলিং ঢালো আৰু মই বনাই দেখাম চকলেটত আপোনালোকে এনিথিং ফ্লেভাৰত এইটো বম্বলনি বনাব পাৰিব যেনেকুৱা ফ্লেভাৰ আপোনালোকে খাই ভাল পায় সেনেকুৱা বনালে হ'ল তো দেখিছে মই ডোটো ধুনীয়াকে কাটি সৰু সৰুকে মই ৰাউন্ড কৰিছো আৰু ৰাউন্ডটো দেখিছে কি ধুনীয়াকে কৰিছো আপোনালোকেও ৰাউন্ডটো ধুনীয়াকে কৰিব লাগিব আৰু আপোনালোকে যদি দুখন হাতে কৰিব নহয় এখন হাতে নৰ্মেল এটা এটা ডো কৰিলেই হ'ল আৰু ডোটো সদায় মানে যিটো ৰাউন্ড বলটো দেখিছে সেই বলটো ধুনীয়াকে বনাব লাগিব তলত ইমান আপোনালোকে ধৰি থওক ফিনিচিংটো ভালকে দিলেহে হ'ল তলত অকমান ফিনিচিং নহ'লেও প্ৰব্লেম নাই কিন্তু ওপৰত ধুনীয়াকে ফিনিচিংটো দিব নহ'লে ভাল নাহিব তো দেখিছে মই কেনেকে কৰিছো সেম তেনেকে কৰিলেই হ'ল আৰু বন্ধুসকল আপোনালোকক এনিথিং ৰেচিপি লাগিলে মোক কমেন্ট কৰিব যেনেকৈ ৰেচিপি নহওক মই আপোনালোকক সোনকালে ভিডিঅ' কৰি আপোনালোকৰ ইউটিউব চেনেলত মই ধুনীয়াকে দি দিম আপোনালোকে ধুনীয়াকে চাই বনাব পাৰিব শিকিব পাৰিব তো দেখিছে মই ধুনীয়াকে গোটেই ডোখিনি মিক্সিংটো মই ধুনীয়াকে ৰাউন্ড কৰি গোটেই পেপাৰৰ ওপৰত ধুনীয়াকে ঢালি দিছো ঢালি ওপৰত অকণ লাইট মই প্ৰেছ কৰিছো প্ৰেছ কৰি মই ধুনীয়াকে থৈ দিছো থোৱাৰ পাছত মানে মিনিমাম 45 মিনিট 25 মিনিটৰ পাছত মোৰ ৰাইজিংটো আহি গৈছে তাৰ আগতে মই অইলটো অন কৰি থৈছিলো অইল ঢালি পেলাই অকমান লাইট গৰম কৰি থৈছিলো আপোনালোকেও প্ৰথমে ৰাউন্ড কৰিব ৰাউন্ড কৰি ধুনীয়াকে আপোনালোকে থৈ দিব যিটো ৰাইজিং আহিব ৰাইজিং অহাৰ পাছত ৰাইজিং অহাৰ আগতে আপোনালোকে অইলটো অন কৰি থব যাতে আপুনি ৰাইজিং অহাৰ লগতে বম্বলনিখিনি ফ্ৰাই কৰিব পাৰে দেখিছে মই পেপাৰৰ সৈতে ধুনীয়াকে ঢালি দিছো আৰু পুৰা লাইটকে মই হিটটো দিছো বেছি যদি আপোনালোকে হিট দিয়ে তেনেহলে মানে ভিতৰত বেকিংটো ভালকে নহব তো দেখিছে মই ধুনীয়াকে গোটেই পেপাৰখিনি কেনেকে আঁতৰ কৰি দিলো আৰু প্ৰায় ফ্ৰাই হৈ গ'ল ওপৰত তলত ধুনীয়াকে ফ্ৰাই হৈ কৰিছো মই আপোনালোকে চাওক যেনেকুৱা কালাৰ কৰিছো ইমানটো কালাৰ কৰিলে হ'ল আপোনালোকেও তেনেকে ফ্ৰাই ধুনীয়াকে হৈ যাব আৰু মই দেখিছে যোনটো গোল্ডেন ব্ৰাউন কালাৰ কৰিছো আপোনালোকে তেনেকে কৰিব ইয়াতকে বেছি কালাৰো নকৰিব ধুনীয়াকে ফ্ৰাই হ'ব তো দেখিছে মই তাৰ পাছত এডাল বিগ সাইজৰ টুথপিক লৈছো টুথপিক লৈ মই ভিতৰত ফিলিং ভৰাবৰ কাৰণে ফুটা টুকুৰা আকৌ মই কেনেকে ঘূৰাইছো মানে টুথপিকডাল আপোনালোকে ভালকে চাওক সেম এনেকে ফ্ৰাই কৰি ল'ব ফ্ৰাই কৰি অলপ ঠাণ্ডা হ'ব দিব ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকে এডাল ডাঙৰ টুথপিক হওক বা আপোনালোকৰ তাত যেনেকুৱাই নাথাকে তেনেকুৱা এডাল লৈ ধুনীয়াকে ভিতৰত অকমান সোমোৱাই ঘূৰাই দিলে হ'ল ঘূৰাই দিয়াৰ পাছত দেখিছে মই চকলেট বনাম মোৰ আছিলে 10 পিচ চকলেট অৰ্ডাৰ আৰু 10 পিচ ব্লুবেৰী অৰ্ডাৰ তো তাৰ কাৰণে মই নৰ্মেল ট্ৰফল লৈছো ট্ৰফলে দিম মই ইয়াত ক্ৰীম ব্যৱহাৰ কৰা নাই আপোনালোকে যদি ক্ৰীম ব্যৱহাৰ কৰি খাই ভাল পায় বা কাষ্টমাৰে কয় তেনেহলে দিব পাৰিব আৰু মোক কাষ্টমাৰে ট্ৰফল দিব দিছে সেইটো কাৰণে মই চকলেট ট্ৰফল দিছো তো দেখিছে মই বাটাৰ পেপাৰৰ কণ বনালো কণ বনাই ধুনীয়াকে মই গোটেই বম্বলনিখিনি ভিতৰত মই ধুনীয়াকে ফিলিংটো ঢালিছো আৰু আপোনালোকে এটা কথা মনত ৰাখিব যেনেকুৱাই ফিলিং নাঢালে আপোনালোকে অকমান মানে বেছি মানে গোটেই বম্বলনিটোত ভৰাকে ঢালিব কম নকৰিব কম কৰিলে খাই ইমান এটা টেষ্ট নালাগিব আৰু এইটো নৰ্মেল সিংগল আপোনালোকে একো ফিলিং নকৰাকেও খাব পাৰিব বহুতেই টেষ্টি হয় তো মই গোটেই 10টাত ধুনীয়াকে মই চকলেট ভৰালো চকলেট ভৰাই দেখিছে এইটো মোৰ ব্লুবেৰী ফিলিং মালাজ কোম্পানীৰে আহে আপোনালোকে কিনিও আনিব পাৰে আৰু নৰ্মেল ঘৰতো যদি বনাই ঘৰতো বনাই ল'ব পাৰিব ব্লুবেৰী কিনি আনি ধুনীয়াকে আপোনালোকে এনেকুৱা বনাই ল'ব পাৰিব তো দেখিছে ব্লুবেৰীখিনিও মই সেম বাটাৰ পেপাৰ কণত ভৰাইছো ভৰাই পেলাই মই ধুনীয়াকে গোটেই ফিলিংটো মই গোটেই বম্বলনিখিনি ধুনীয়াকে এড কৰিছো যে কম নহওক আৰু কাষ্টমাৰে মোক যেনেকে অৰ্ডাৰখিনি দিছে মই তেনেকে কৰিছো আৰু আমাৰ এইটো ৰেগুলাৰ মানে এখন দোকানৰ পৰা অৰ্ডাৰ আহে তেওঁ বেচে একচুৱেলি তেওঁ নেখায় নিজে আৰু বেকাৰীৰ পৰা অৰ্ডাৰ আহে তো মই ধুনীয়াকে 10টা আজি অৰ্ডাৰটো আহিছিলে আৰু মোক এজনী ছোৱালীয়ে কমেন্ট কৰিছিলে যে বম্বলনিৰ ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ তো মই সেইকাৰণে ভিডিঅ'টো দিলো আপোনালোকেও যদি কিবা নাজানে এনিথিং ডনাট হওক বা কেকৰ একো মিক্সিং যদি কিবা নাজানে তেনেহলে মোক কমেন্ট কৰিব মই ধুনীয়াকে ভিডিঅ' কৰি দি দিম তো দেখিছে মই ধুনীয়াকে ফিলিংটো কৰিলো ফিলিংটো কৰি নৰ্মেল চুগাৰ লৈছো চুগাৰ লৈ মই অকণ বেলনা দি বেলি লৈছো দেখিছে আপোনালোকে আইচিং চুগাৰো ব্যৱহাৰ কৰিব পাৰে বাট মই আপোনালোকক কৈছো যে আপোনালোকে নৰ্মেল চেনি ল'ব চেনিটো অকণ লাইটকে বেলনা দি বেলি পেলাই পাছত অকমান বেছি গুড়া নকৰিব মই যেনেকে কৰিছো সিমানখিনি গুড়া কৰি ওপৰত ঢালিব ৰেডি হৈ যাব তো মোৰ বম্বলনি গোটেইখিনি মই ধুনীয়াকে বনাই দেখুৱালো আপোনালোকে বনাই ট্ৰাই কৰি চাব বহুতেই টেষ্টি হয় বেছি সামগ্ৰীও নহয় 5টা সামগ্ৰী আনিলে হ'ল এটা মই ধুনীয়াকে বম্বলনি ফালি দেখাইছো চাওক গোটেই ফিলিংখিনি কি ধুনীয়াকে চবফালে লাগি গৈছে আৰু খাইও বহুত ধুনীয়া লাগে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছে যদি আপোনালোকে এনিথিং ৰেচিপি নাজানে কমেন্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল আজিলৈ আহিছো আগতে ৰেচিপি লগ পাম তেতিয়ালৈকে বাই